মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ লগত আজি নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ যি বাছনি পৰীক্ষাত যি মানসিক দক্ষতাৰ প্ৰশ্ন আহে তো আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু যদি এতিয়াও ভিডিঅ'টো মোৰ চেনেলটো এতিয়াও যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া আমি ইয়াতে এটা প্ৰশ্ন লৈছোঁ। প্ৰশ্নটো কি কৈছে মই পঢ়ি দিছোঁ, কৈ দিছোঁ তোমালোকক। ইয়াতে কি দিছে, তিনিটা চিত্ৰ দিছে আৰু এটা চিত্ৰ খালী আছে। আৰু এই খালী থকা চিত্ৰটো আমি এই চাৰিটা চিত্ৰৰ পৰা আমি বাছি উলিয়াব লাগিব। অৰ্থাৎ আমাৰ যিটো পেটাৰ্ণ হৈছে এই পেটাৰ্ণটো মতে এই ঘৰটোত কি হ'ব আমি উলিয়াব লাগিব। গতিকে আমি কি কৰিম, প্ৰথমতে আমি চাম এই প্ৰথম পেটাৰ্ণটো, ছেকেণ্ড পেটাৰ্ণটো, থাৰ্ড পেটাৰ্ণটো কিটো চেঞ্জ হৈছে, অৰ্থাৎ কি ক্ৰম অনুসাৰে ই সলনি হৈ গৈছে আমি এইটো চাম। চাই লৈ পেলাই তাৰপিছত ফ'ৰ্থটো আমি উলিয়াবৰ কাৰণে চেষ্টা কৰিম। এতিয়া ফ'ৰ্থটো আমি উলিয়াম, চোৱা কেনেকৈ উলিয়াম। ত্ৰিভুজ এটা দিছে নহয়নে, ত্ৰিভুজ এটা দিছে আৰু ত্ৰিভুজ এটাটোত কি দিছে, প্ৰথম এইটো কোণ কাটি পেলাই ইয়ালৈ লৈ গৈছে ন, এইখিনিলৈ হ'ল। আৰু নেক্সটটোত কি কৈছে চোৱা, এইফালে কাটিছে, নেক্সটটোত এইটো ফালৰ পৰা কাটিছে হয় ন, এইটো বিন্দুৰ পৰা এইটো শীৰ্ষ বিন্দু আৰু এডাল ৰেখাডাললৈ কি কৰিছে, লগ লগাই দিছে। গতিকে কি হ'ল, এইটো অল্টা মাৰিছে ন, এনেকৈ দিছে। তাৰমানে এইটোৰ পৰা এইটো হয়নে, তাৰপিছত আকৌ এইটোত চোৱা, এইটোৰ পৰা আকৌ আহিল এইটোৰ পৰা হয় নহয়। তাৰপিছত প্লাছ মাইনাছ ইনটু কি কৈছে, এইটো আকৌ কি হ'ল, চিনটো চেঞ্জ হৈছে ন, এইটো প্লাছ মাইনাছ ইনটু। ইয়াতে কি কৰিছে, এনেকৈ অপজিট দিয়াৰ পিছত কি কৰিলে, চিনটো চেঞ্জ কেনেকৈ হ'ল, মাইনাছটো আছিলে ইয়াত, গতিকে মাইনাছটো এনেকৈ ওপৰলৈ উঠাই দিলে হয়নে। মাইনাছটো আছিল ইয়াত, মাইনাছটো ইয়াত যাওঁতে ওপৰলৈ উঠাই দিলে, পূৰণটো ইয়াত গ'ল, যোগটো ইয়ালৈ গুচি গ'ল, মানে এইটো ছাইড এনেকৈ বোলে ঘূৰিছে অপজিট দি, এইটো এনেকৈ ঘূৰিছে। গতিকে এইটো আমি কি কৰিম, এইটো ছাইড অপজিট দিম, এইটো ছাইড আমি অপজিট দিম, এইটো হ'ল অপজিট দিম, অৰ্থাৎ এইটো হ'ব হ'ল। দি লৈ পেলাই কি কৰিব, এই চিনটো উল্টা ঘূৰিব, উল্টা ঘূৰাৰ লগে লগে কি হ'ল, এইটো চিনটো উল্টা ঘূৰাৰ লগে লগে এইটো কি হ'ল, আগত আছিলে পূৰণ, গতিকে পূৰণটো গৈ পেলাই আমাৰ কি হ'ব, এইখিনি হ'বগৈ। তাৰপিছতে পূৰণৰ পিছত কি যোগ, এইখিনি যোগ হ'ব, তাৰপিছত বিয়োগ এইটো। অৰ্থাৎ আমাৰ চিত্ৰটো কোনটো আহিব, ইয়াতে চোৱা, এইটো নহয়, এইটোতো নহয়, এইটো চিন নাই তলত একো, তাৰপিছত এইটো চিন আছে, এইটো বিয়োগ পূৰণ যোগ, অৰ্থাৎ এইটো হ'ব আমাৰ উত্তৰ। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, যেতিয়া আমাৰ মানসিক দক্ষতা কৰিব দিয়ে, এইভাগে যি চাৰিটা চিত্ৰ থাকে তাৰ পৰা নিৰ্দিষ্ট দুটা বা তিনিটা নোহোৱাকৈ থাকিব। গতিকে নোহোৱাকেইটা তোমালোকে বাচিবলৈ চালেই হ'ল। এইটো দুডাল মাইনাছ চিন আছে, গতিকে এইটো নহয়, এইটো নহয় হয়নে। তাৰপিছত এইটোতো একো চিন নাই, তিনিডাল চিন থাকে নহয়, ইয়াত তিনিডাল চিনকৈ আছে, তিনিডালকৈ চিন আছে, যোগ বিয়োগ আৰু পূৰণ। গতিকে ইয়াতে যোগ বিয়োগ পূৰণ এইটোত আছে বাৰু, এইটোত যোগ বিয়োগ পূৰণ আছে, এইটোত নাই, আৰু এইটোত বিয়োগ চিন দুডাল আছে, গতিকে এইটো নহয়। গতিকে এই দুটা নহয়, এই দুটাৰ ভিতৰতে আমাৰ উত্তৰটো হ'ব। গতিকে এই দুটাৰ ভিতৰতে হ'বলৈ হ'লে আমি একে সহজতে কম সময়তে উলিয়াব পাৰিম। চাবা, এই দুটাৰ ভিতৰতে হ'ব, হোৱা দুটাৰ ভিতৰত আমি মিলাম, হোৱা দুটাৰ ভিতৰত মিলাবলৈ চোৱা, এইটোত কি দিছে, এইটোত কি দিছে, এই তলত চিন নাই, চোৱা তলত চিন নাই, আৰু ই কোণীয়াখিনিতে চিন দিছে, আৰু এইবিলাকত কোণীয়াত চিন ক'তো নাই, সেইটো এটা পাৰ্থক্য। গতিকে এইটো নোহোৱা হ'ল, হয় কোণীয়াত চিন নাই, এইটো কোনটোত, এইখিনিত চিন নাই, কিন্তু এনেকুৱাত চিন আছে, এনেকুৱাত আছে, এনেকুৱাত আছে, তিনিডাল বাহু যে আছে, বাহুকেইডালতহে চিন আছে, গতিকে এইটো কমপ্লিট নহয়, আমি তৎক্ষণাত উলিয়াব পাৰিলোঁ। গতিকে পোনপ্ৰথমতে তোমালোকে কি কৰিবা, এনেকৈ মানসিক দক্ষতা উলিয়াব যাওঁতে প্ৰথমতে তোমালোকে যোনকেইটা নহয়, এই নোহোৱাকেইটা আমি উলিয়াবৰ কাৰণে চেষ্টা কৰি ল'ম। গতিকে নোহোৱাকেইটা উলিয়াবলৈ চেষ্টা কৰিলে আমি বস্তুটো কৰাত সহজ হ'ব। গতিকে আজি তোমালোকৰ লগত এইখিনি আলোচনা কৰিলোঁ, পৰৱৰ্তী সময়ত আকৌ তোমালোকৰ লগত বেলেগ ভিডিঅ' আলোচনা কৰিম। গতিকে তোমালোকে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই
তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। ধন্যবাদ।